ইফালে ভাৰতীয় ভোটাৰে নিৰ্বাচন যোৱাৰ পৰিকল্পনা বিজেপিৰ দুদিন পূৰ্বে অহা বহিৰাজ্যৰ লোকেও পাব ভোটাধিকাৰ ৰেলেৰে আহি ভোট দি গুচি যাব বহিৰাজ্যৰ ভোটাৰ অসমত চৰকাৰ কি হ'ব সেয়া নিৰ্ণয় কৰিব এতিয়া বহিৰাজ্যৰ ভোটাৰে নিৰ্বাচন আয়োগৰ অসম বিৰোধী সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা সংবাদমেল যোগে বিস্ফোৰণ অসম জাতীয় পৰিষদৰ নিৰ্বাচন আয়োগৰ সিদ্ধান্তই খিলঞ্জীয়াৰ অস্তিত্ব বিপন্ন কৰিব অন্ধকাৰলৈ ঠেলি দিব অসমীয়াৰ ৰাজনৈতিক ভৱিষ্যত নিৰ্বাচন আয়োগৰ অসম বিৰোধী সিদ্ধান্তৰ বিৰোধিতা অসম জাতীয় পৰিষদৰ এজন ভোটাৰে অসমৰ চিফ ইলেক্টৰেল অফিচাৰ অনুৰাগ গোয়েলে সিদিনা প্ৰেছ মিট কৰি সামাৰী ৰিভিজনৰ ব্যাখ্যা কৰোঁতে এটা অবজেকশ্যনেবল কথা কৈছে যে য'ত আমাৰ আপত্তি আছে সেই কথাটো হ'ল যে দুদিন আগত যদি কোনোবা মানুহ অসমলৈ আহে তেওঁ ভোটাধিকাৰ পাব তেওঁ ভোট দিব পাৰিব এইটো কোনো কাৰণতে গ্ৰহণযোগ্য নহয় আৰু সেই বক্তব্যৰ সমৰ্থনত মুখ্যমন্ত্ৰীয়ে ক'লে যে তেওঁলোকৰ নাম বেলেগ ঠাইত থাকিব নালাগিব গতিকে তেওঁলোকে ভোট দিব পাৰিব এইটোতো স্বাভাৱিকভাৱে হৈ থাকে স্বাভাৱিকভাৱে হৈ নাথাকে প্ৰথম কথাটো হ'ল যে যিবোৰ ক্ৰাইটেৰিয়াত এজন ভোটাৰে ভোট দিব পাৰে এলিজিবিলিটি বুলি যাক কোৱা যায় যোগ্যতা ভোট দিয়াৰ যোগ্যতা তাত এটা পইণ্ট হ'ল যে অৰ্ডিনেৰিলি ৰেচিডেণ্টজনে ভোট দিব পাৰিব সেই সমষ্টিৰ তেওঁ বাসিন্দা হ'ব লাগিব দুদিন আগত অহা মানুহজন সেই অঞ্চলৰ বাসিন্দা বুলি গণ্য কৰা নহয় গতিকে নিৰ্বাচনী আয়োগৰ পৰা দিয়া ঘোষণা আৰু সেই ঘোষণাক মুখ্যমন্ত্ৰীয়ে জাষ্টিফাই কৰাৰ যিটো প্ৰয়াস এইটো এটা ৰাজনৈতিক ষড়যন্ত্ৰ বুলি আমি অনুমান কৰিব পাৰিছোঁ বৰ্তমান নিৰ্বাচনী আয়োগে যি কাম কৰিব গৈ আছে এই কাৰ্যৰ দ্বাৰা অসমৰ খিলঞ্জীয়া মানুহৰ অস্তিত্ব ৰাজনৈতিক ভৱিষ্যত বিপদত পৰিব বুলি আমি আশংকা কৰিছোঁ আৰু আমি এই কথাকে আৰম্ভণিৰ পৰা কৈ আহিছোঁ যে বিজেপি দল আৰু চৰকাৰৰ প্ৰতিটো কাম কাজ অসমৰ খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী এইটো এটা উৎকৃষ্ট উদাহৰণ সেই কথাষাৰ আমি কৈ আছিলোঁ যে বিজেপি দলৰ চৰকাৰে অসমত ৰাজনৈতিকভাৱে কৰা প্ৰতিটো কাম অসমৰ অসমীয়া জনসাধাৰণৰ স্বাৰ্থৰ পৰিপন্থী কাখন এটা উৎকৃষ্ট উদাহৰণ আৰু সেই কথাষাৰকে নিৰ্বাচনী আয়োগৰ মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে অতি সৰলভাৱে ৰাইজক বুজাই দিলে তেওঁলোকে কি কৰিবলৈ গৈ আছে দুদিন আগত অসমলৈ আহিব আৰু তেওঁলোকে ভোট দিব আমাৰ ভৱিষ্যত ভাগ্য নিৰ্ণয় কৰিব ৰাজনৈতিক ভৱিষ্যত আৰু দুদিন পিছত তেওঁলোকে আকৌ ইয়াৰ পৰা উভতি গুচি যাব মুখ্যমন্ত্ৰী কৈছে তেওঁ ইয়াত স্থায়ীভাৱে থকাৰ ইণ্টেনশ্যনটো আমি জানিব লাগিব ইলেকশ্যন চিফ ইলেক্টৰেল অফিচাৰে কৈছে কেনেকৈ জানিব ইণ্টেনশ্যনটো এজন মানুহ দুদিন আগত আহি ক'লে যে মই ইয়াত থাকিম তেওঁ কৈ দিলে আমিতো অস্বস্ত হ'ম নেকি তেওঁ থাকিব নাথাকিবতো পাৰে ভোট দি তেওঁ দুদিন পাছত গুচি যাব ট্ৰেইন ভাড়া কৰি ফলছ ভোটাৰ অসমলৈ আনিব ভোট দিয়াব যিটো সমগ্ৰ ভাৰতবৰ্ষত কৰি আছে এতিয়া বিজেপি চৰকাৰে কাৰণ নিৰ্বাচনী আয়োগে ভাতসদৃশ আচৰণ কৰি আছে বিজেপিয়ে যিটো ক'বলৈ কয় নিৰ্বাচনী আয়োগে সেইটোৱেই কয় যিটো কৰিবলৈ কয় নিৰ্বাচনী আয়োগে সেইটোৱেই কৰি আছে দুদিন পূৰ্বৰে পৰা অহা মানুহেও ইয়াত ভোটাৰ তালিকাত দিব পাৰিব মানে কাৰোবাৰ ফুৰিবলৈ আহিল অসমত আহিল এসপ্তাহৰ কাৰণে 15 দিনৰ কাৰণে ফুৰিবলৈ আহিল মন গ'ল ইলেকশ্যনত ভোট দি গুচি যাব পাৰিব নেকি আকৌ গৈ নিজৰ ৰাজ্যখনত যেতিয়া ইলেকশ্যন হ'ব তাত গৈ ভোট দিব পাৰিব নেকি এই ধৰণে ভোটাৰ এঠাইৰ পৰা আন ঠাইলৈ যদি ভ্ৰাম্যমানভাৱে অহা যোৱা কৰি থাকিব পাৰে আমি কি ভ্ৰাম্যমান থিয়েটাৰৰ নিচিনা ভ্ৰাম্যমান ভোটাৰ সৃষ্টি কৰিব বিচাৰিছোঁ নেকি এই কথাবোৰ স্পষ্ট হ'ব লাগিব মুখ্য নিৰ্বাচনী বিষয়াগৰাকীৰ চূড়ান্ত অসংবেদনশীল বক্তব্যৰ বাবে অসমৰ মানুহ সংশয়ত ভুগিছে অসমৰ মানুহৰ মনত প্ৰশ্ন উপজিছে সেই প্ৰশ্নবোৰৰ নিৰসন হ'ব লাগিব তেওঁক স্পষ্ট ব্যাখ্যা দাঙি ধৰিবলৈ দাবী